তিনটালৈ আজি অলপ সময় থাকোঁতে মই কলেজৰ পৰা ওলাই ঘৰত আহি চিধাই মই কাপোৰ পিন্ধাতহে লাগিছোঁ। এইপিনে আমাৰ গ্ৰুপটো পুৰা ৰেডি, মানে এতিয়া আমি গোটেইখিনি ফেলকন গৈ আছোঁ। ফেলকন বুলি ক'লে মানে আমাৰ গোটেইখিনি গাত এটা বৰ বেলেগ জোচে আহি যায়। আমি বাইক লৈ অহা নাই, এইপিনে গৌৰৱদাহঁতো আহিছে, আমি গোটেইখিনি গাড়ী বাইক মিলাই আহিছোঁ আৰু বাইকত মজা লৈ আহি থাকোঁতে দিনত মানে ঘৰত একো নোখোৱা মোৰ গাটো বহুত বেছি বেয়া লাগি গ'ল। তাৰপিছত মই পিনে গাড়ীলৈ ছুইফ্ট হৈ গ'লোঁ। এইপিনে আকৌ মাজবাটতে ৰখি আমাৰ ডেকাসকলৰ মানে জোচ চোৱা। বৰ বেলেগ জোচ মানে গোটেইখিনিৰে। এইপিনে 11টা বজাত আমি উমৰাংচু টাউন আহি পাই ইয়াতে আমি কিবা খাবলৈ সোমালো, মানে বহুত বেছি ভোক লাগি গৈছিল গোটেইখিনিৰে। ইয়াতে ৰখি একদম পুৰা পেট ভৰাই ভাতটো খাই লৈ তাৰপিছত আমি ফেলকনৰ দিশে ওলালো। আহি পাই আমি ফাৰ্ষ্ট গাড়ীখন পাৰ্ক কৰি তাৰপিছত আমি কনচাৰ্ট চাবলৈ গ'লো। কি ভিৰ মানে মানুহৰ। এদিনৰ বাবে আহিছে যেতিয়া আমাৰ খোৱাৰ মানে একদম চিষ্টেম নাই। গাড়ীৰ ওচৰতে জুই ধৰি গোটেই ৰাতি মানে আমি একদম কনচাৰ্ট শেষ কৰি বেয়া এনজয় কৰিছোঁ আৰু আজিৰ কাৰণে এইখিনি আছিল। বাই বাই।